চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ বৃহৎ সুখবৰ। প্ৰস্তুত কৰা হ'ল অষ্টম দৰমহা আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্স আৰু শেহতীয়াভাৱে চৰকাৰৰ ফালৰ পৰা নিৰ্দেশনা দিয়া হৈছিল যে অষ্টম দৰমহা আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্স প্ৰস্তুত কৰিব লাগে আৰু নেশ্যনেল কাউন্সিল অফ জইণ্ট কনচাল্টিভ মেচিনেৰীক এই দায়িত্ব দিয়া হৈছিল আৰু NCJCMৰ কৰ্মচাৰী পক্ষই অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্স ফ্ৰেমৱৰ্ক প্ৰস্তুত কৰি দাখিল কৰিছে। ইয়াত কি সন্নিৱিষ্ট হৈছে, কি আছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। NCJCMৰ ফালৰ পৰা প্ৰদান কৰা পৰামৰ্শাৱলী এনেধৰণৰ: তলত উল্লেখ কৰা শ্ৰেণীৰ কৰ্মচাৰীসকলক দৰমহা ভাত্তা আৰু অন্যান্য সুবিধা, পেঞ্চন, গ্ৰেচুইটি আদিৰ দৰে অৱসৰ সুবিধা আদিৰ বৰ্তমানৰ গাঁথনি পৰীক্ষা কৰা। 1 নম্বৰত উল্লেখ কৰিছে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী, দ্বিতীয়তে সৰ্বভাৰতীয় সেৱাৰ অন্তৰ্গত কৰ্মী, তৃতীয়তে প্ৰতিৰক্ষা বাহিনী আৰু পেৰামিলিটাৰী বাহিনীৰ অন্তৰ্গত কৰ্মী, চতুৰ্থতে ডাক বিভাগৰ অন্তৰ্গত গ্ৰামীণ ডাক সেৱক, পঞ্চমতে কেন্দ্ৰীয় শাসিত অঞ্চলৰ কৰ্মী, ভাৰতীয় নিৰীক্ষণ আৰু হিচাপ বিভাগৰ বিষয়া কৰ্মী, 7 নম্বৰত উচ্চতম ন্যায়ালয়ৰ বিষয়া কৰ্মচাৰী, 8 নম্বৰত সংসদৰ আইনৰ অধীনত গঠন কৰা নিয়ন্ত্ৰণকাৰী সংস্থাৰ RBI বাদ দি সদস্যসকল আৰু 9 নম্বৰত কেন্দ্ৰীয় চৰকাৰৰ স্বায়ত্তশাসিত সংস্থা আৰু প্ৰতিষ্ঠানৰ কৰ্মচাৰী। ওপৰত উল্লেখ কৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ শ্ৰেণীসমূহৰ বাবে 1/1/2026 তাৰিখৰ বিস্তৃত সংশোধনীত দৰমহা পেকেটৰ কাম কৰা আৰু লগতে পঞ্চদশ ভাৰতীয় শ্ৰমিক সন্মিলনৰ পৰামৰ্শ 1957 চনত ডক্টৰ আইক্ৰয়ডৰ সূত্ৰত পৰিৱৰ্তন আৰু জীৱনৰ প্ৰয়োজনীয়তা বিবেচনা কৰি যিবোৰ যোৱা 65 বছৰত পৰিৱৰ্তন হৈছে আৰু লগতে 1/1/2026 তাৰিখৰ ন্যূনতম মজুৰি নিৰ্ধাৰণৰ ওপৰত বিভিন্ন সময়ত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়দান বিবেচনা কৰা। অষ্টম দৰমহা আয়োগে দৰমহা স্কেল যেনে স্তৰ 1ক স্তৰ 2ৰ সৈতে আৰু স্তৰ 3ক স্তৰ 4ৰ সৈতে, স্তৰ 5ক স্তৰ 6ৰ সৈতে একত্ৰীকৰণৰ কথা বিবেচনা কৰিব লাগে আৰু MSCP আঁচনিত বৰ্তমানৰ বিজুতিসমূহ বিবেচনা কৰা আৰু অতি নিৰ্দিষ্ট স্তৰভিত্তিক গঠন আৰু প্ৰচাৰ স্তৰত MSCPৰ সৈতে সেৱাত ন্যূনতম 5টা পদোন্নতিৰ পৰামৰ্শ দিয়া। ওপৰত উল্লেখ কৰা কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক তৎক্ষণাত অনুমোদন কৰিবলগীয়া অন্তৰ্বৰ্তীকালীন সকাহ নিৰ্ধাৰণ কৰা, দৰমহা আৰু পেঞ্চনৰ সৈতে তৎক্ষণাত একত্ৰিত হ'বলগীয়া ডিয়াৰনেছ ভাত্তা, ডিয়াৰনেছ ৰিলিফৰ শতাংশ নিৰ্ধাৰণ কৰা। তদুপৰি JCMৰ বৈঠকত ষ্টাফ ছাইডে উত্থাপন কৰা বিভিন্ন সপ্তম CPCৰ বিজুতিসমূহ নিষ্পত্তি কৰা, পেঞ্চন, মৃত্যুসহ অৱসৰ, গ্ৰেচুইটি, পৰিয়াল পেঞ্চন, 12 বছৰৰ পিছত পেঞ্চনৰ কমিউটেড অংশ পুনৰুদ্ধাৰ, প্ৰতি 5 বছৰ মূৰে মূৰে পেঞ্চন বৃদ্ধিৰ বাবে সংসদীয় স্থায়ী সমিতিৰ পৰামৰ্শ কাৰ্যকৰী কৰা আদি বৰ্তমানৰ অৱসৰ সুবিধাসমূহৰ প্ৰয়োজনীয় উন্নতিৰ ৱৰ্কআউট কৰা, অতীত ভৱিষ্যতৰ পেঞ্চনাৰসকলৰ মাজত সমতা স্থাপন কৰা। ইপিনে CGHS সম্পৰ্কীয় বিষয় FMAৰ ওপৰত সংসদীয় স্থায়ী সমিতিৰ পৰামৰ্শ আৰু ডাক পেঞ্চনাৰকে ধৰি কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক নগদবিহীন হেছল ফ্ৰী চিকিৎসা সুবিধা প্ৰদানৰ পদ্ধতিৰ পৰামৰ্শ দিয়া, স্নাতকোত্তৰ পৰ্যায়লৈকে শিশু শিক্ষা ভাত্তা আৰু হোষ্টেল ৰাজসাহায্য পৰ্যালোচনা আৰু পৰামৰ্শ দিয়া, বৰ্তমানৰ পৰিস্থিতিত প্ৰয়োজনীয় এনে অগ্ৰিম ধন প্ৰৱৰ্তনৰ পৰামৰ্শ দিয়া আৰু লগতে বিলুপ্ত কৰা অগ্ৰিম ধন পুনৰুদ্ধাৰৰ ব্যৱস্থা কৰা। ইপিনে ভাৰতীয় ৰেলৱেৰ সকলো শ্ৰেণীৰ কৰ্মচাৰীকে ৰিক্স আৰু কষ্টৰ ভাত্তা প্ৰদান কৰাৰ কথা বিবেচনা কৰা, 24 ঘণ্টাই কাম কৰা ৰেলৱে কৰ্মচাৰীৰ কৰ্তব্যৰ প্ৰকৃতিৰ লগত জড়িত এই ৰিক্স ভাত্তাৰ কথা বিবেচনা কৰা, লগতে প্ৰতিৰক্ষা অসামৰিক কৰ্মচাৰীসকলে অস্ত্ৰ, গোলাবাৰুদ, ৰাসায়নিক পদাৰ্থ, বিস্ফোৰক আৰু এচিড আদি নিৰ্মাণৰ সৈতে জড়িত বিপদজনক কৰ্ম পৰিস্থিতিৰ বিষয়ে বিবেচনা কৰা
আৰু ইয়াৰ সংৰক্ষণৰ ক্ষেত্ৰতো বিশেষ বিপদৰ ভাত্তা, বীমা কভাৰেজৰ পৰামৰ্শ দিয়া আৰু ক্ষতিপূৰণ আদি দিয়া। আৰু এই আছিলে 8 পে কমিশ্যনৰ টাৰ্মছ অফ ৰেফাৰেঞ্চ সন্দৰ্ভত NCJCMৰ ফালৰ পৰা দিয়া পৰামৰ্শাৱলী। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।